তো ফ্ৰেকশন চেপ্টাৰৰ এক্সাৰসাইজ 2C এক্সারসাইজ 2C ঠিক আছে। তো কোশ্চেন নম্বৰ 1 কৈছে কি মাল্টিপ্লাই, কি কৈছে মাল্টিপ্লাই। তো মাল্টিপ্লাই মানে কি ইনটু, পূৰণ কৰিব লাগিব হয় না, ইনটু কৰিব লাগিব। তো 1 নম্বৰ চোৱা কি কৈছে 32 ইনটু 3/8, 32 ইনটু 3/8। তো এইটো কি আছে ফ্ৰেকশন, দুটা ফ্ৰেকশনৰ ইনটু বা তিনিটা ফ্ৰেকশনৰ ইনটু এনেকৈ দিয়া আছে, কৰিব লাগিব। তো এটা চোৱা 32 ইনটু কি আছে 3/8 আছে। তো ইয়াত চোৱা তলত কি আছে 8 আছে, আৰু ইয়াৰ তলত কি আছে মনে মনে কি আছে 1 আছে হয় না। তো তলত 1 ইনটু 8 কি হ'ব 8 হ'ব, 1 ইনটু 8 বা 1 8 কিমান হ'ব 8 হ'ব। ওপৰত কিমান থাকিব, ওপৰত কি হ'ব চোৱা 32 ইনটু 3, এইটো এনেকৈ লিখি লোৱা 32 ইনটু 3। কিয় এনেকৈ লিখিছোঁ যাতে এইটো তলত চোৱা 8 আছে, এইটো কটাকটি কৰিব পাৰিম নেকি, কটাকটিব পাৰিলে কটাকটি কৰিম হয় না, নহ'লে ইনটু কৰি দিলেই হ'ব এনসাৰ। তো এইটো চোৱা 8 আৰু ইয়াত ওপৰত কি আছে 32, ইয়াত আছে 3। তো 8 কিমান যা 32 হয়, 8 1 জাৰ 8 হয়, আৰু 8 কিমান জাৰ 8 4 জাৰ 32 হয়, 8 4 জাৰ 32 হয়। তো আমাৰ কি হ'ল তলত কিমান থাকিল 1 থাকিল, তো তলত 1 নিলিখিলেও হয়। তো ওপৰত কিমান থাকিল 4 ইনটু 3, 4 3 জাৰ কিমান হ'ব 4 ইনটু 3 থাকিল নহয়। তো 4 3 জাৰ কিমান হ'ব 12। তো এইটো হ'ব আমাৰ এনসাৰ ঠিক আছে। নেক্সট 2 নম্বৰ চোৱা কি কৈছে 1/7/8 ইনটু 12 হল। তো এইটো চোৱা মিক্স ফ্ৰেকশন আছে। তো মিক্স ফ্ৰেকশন থাকিলে কি কৰিম প্লাছ মাইনাছ ইনটু ডিভাইড কৰিব নোৱাৰিম। এইটোক কি কৰিম, এইটোক ফাৰ্ষ্টত কি কৰিম, এইটোক মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ বনাই ল'ম, মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ বনাই ল'ম, তাৰপিছতহে ইনটু কৰিব পাৰিম বা প্লাছ কৰিব পাৰিম বা মাইনাছ কৰিব পাৰিম বা ডিভাইড কৰিব পাৰিম। তো এইটো ইম্প্ৰপাৰ বনাই লোৱা। তো তলত কিমান আছে 8 আছে, 8 লিখি লোৱা, আৰু 8ৰ লগত 8ৰ ইনটু আৰু এইটো প্লাছ হ'ব। তো 8 1 জাৰ 8 প্লাছ 7 কিমান হ'ব 15 হ'ব। তো এইটো কিমান হ'ল 15/8 ইনটু কিমান আছে 12 হ'ল। তো এইটো এনেকৈ ইয়াৰ পৰা কাটাকাটি কৰিব পাৰা, নহ'লে এনেকৈ লিখিব পাৰা ঠিক আছে। তলত 8 আছে 8 লিখিলা, ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে, এনেকৈ কি হ'ল 8 1 জাৰ 8 হ'ল, ওপৰত কিমান থাকিল 15 ইনটু 12 থাকিল হয় না। তো 8ক আৰু 12ক কাটা যায় না নাই 4 দি কাটা যায়, 4ৰ টেবুলত 8 আছে 12 আছে। তো 4 কিমান জাৰ 2 জাৰ 8, 4 কিমান জাৰ 12, 4 3 জাৰ 12 হয় না। তো এতিয়া চোৱা 2 দি আৰু যায় নেকি 15ক কাটা যায় নাযায়, 2 8 জাৰ কিমান 16 হয়, 15 তো নহয়। তো এতিয়া চোৱা তলত কিমান থাকিল 2 থাকিল, ওপৰত কিমান থাকিল 15 ইনটু 3, 15 ইনটু 3। তো 15 ইনটু 3 কিমান হ'ব 3 15 জাৰ 45 হ'ব, 45। তলত কিমান থাকিল 2 হ'ব। তো এইটো কুৱেশ্যনত কি আছিল মিক্স বুলি আছিল নহয় মিক্স। তো কুৱেশ্যনটো মিক্স থাকিলে আগৰ এক্সাৰসাইজতো মই কৈছোঁ হয় না। তো মিক্স বুলি থাকিলে এনসাৰটো মিক্সত লিখিব লাগে, এনসাৰটো মিক্সত লিখিব লাগে। তো এনসাৰটো কেনেকৈ লিখিম ডিভাইড কৰি দিম। তো 2 দি 45ক ডিভাইড কৰিম ঠিক আছে। তো 2 দি ডিভাইড কৰিলে কি হ'ব 2 2 জাৰ 4, তলত থাকিল 5 টানি আনিলোঁ হয় না। তো 2 কিমান জাৰ 2 জাৰ 4 হ'ল, 1 ৰিমাইণ্ডাৰ থাকিল, 1 ৰিমাইণ্ডাৰ থাকিল। তো তলত 2 লিখা, তলত 2 লিখিছোঁ। এইটো ৰিমাইণ্ডাৰটো ওপৰত যাব, 1 আছিল ৰিমাইণ্ডাৰ, এইটো ওপৰত গ'ল। আৰু 22 এইটো কি কিউ, তো কিউটো ক'ত যায় ছাইডত যায়, তো ছাইডত আহিল। তো এইটো আমাৰ কি হ'ল ফাইনেল এনসাৰ। বুজি পাইছা।
এনেকৈ সব কৰিব লাগিব ঠিক আছে তো নেক্সট চোৱা 3 নম্বৰটো নেক্সট 3 নম্বৰটো চোৱা কি কৈছে 50 into 2/5 এইটো আছে ঠিক আছে তো এটা এনেকৈ লিখিব আৰু তলত কি আছে 5 হ'ব তো ইয়াৰ তলত মনে মনে 1 আছে হয় না তো 5 1 জাৰ 5 ওপৰত কি থাকিল 50 into 2 এনেকৈ হল তো এইটো কাটা যায় না নাই 5 কিমান জাৰ 5 1 জাৰ 5 5 কিমান জাৰ 10 জাৰ 50 তো হল তলত 1 তো 1 নিলিখিলেও হয় তো ওপৰত কিমান থাকিল 10 into 2 10 into 2 তো 10 into 2 কিমান হল 10 into 2 20 10 to the কিমান 20 নেক্সট 4 নম্বৰ চোৱা 4 নম্বৰ আছে 9 into 5 1/9 আছে এনেকুৱা আছে তো এটা মিক্স ফ্ৰেকশন হৈ আছে হয় না তো এটা কি কৰিম 9 into এটা কি কৰিম ইম্প্ৰপাৰ বনাই লম তো তলত 9 হল 5 9 জাৰ 45 5 9 জাৰ 45 plus 1 কিমান হ'ব 46 হ'ব হয় না তো তলত চোৱা কিমান হল ইয়াৰ তলত মনে মনে 1 আছে তো 1 9 জাৰ 9 আৰু ওপৰত কিমান হল ইয়াৰ তলত কি আছে মনে মনে 1 1 9 জাৰ 9 9 into ওপৰত কি থাকিল 46 হল তো এটা চোৱা 9 দি কাটিলে 9 1 জাৰ ইয়াতো 9 দি কাটিলে 9 1 জাৰ হল তাৰ মানে 9 দি তলত ওপৰত কাটিলো 9 কিমান জাৰ 1 জাৰ হল আৰু এনে কাটিলো 9 কিমান জাৰ হল 1 জাৰ হল তো থাকিল কি ফাইনালি তলত 1 নিলিখিলে হয় ওপৰত 146 জাৰ 46 হল হ'ব आंसर এটা হবে आंसर नेक्स्ट 5 नंबर চোৱা 100 into 1/10 হল না তো এটা তলত 10 এ হ'ব ইয়াৰ তলত মনে মনে 1 আছে মানে কি 1 10 জাৰ 10 ওপৰত 100 into কি হল ওপৰত আৰু ইয়াৰ কি আছে 1 আছে তো ইয়াৰ পৰা চোৱা 0 এটা ইয়াত এটা 0 কাটি দিয়ে ইয়াত এটা 0 কাটি দিলে হল হয়ছা তো কিমান থাকিল ওপৰত 10 1 জাৰ 10 থাকিল আৰু তলত 1 থাকিল তো এটো 10/1 মানে 10 লিখিলেও হ'ব বুজি পাইছা এটো 10 1 জাৰ 10 তলত তো 1 নিলিখিলেও হ'ব নেক্সট 6 নম্বৰ চোৱা 100 into 1 3/4 ঠিক আছে তো এটো 100 লিখিছা এটো মিক্স ফ্ৰেকশন আছে এটক ইম্প্ৰপাৰ বনাই লোৱা তো 4 থাকিল 4 1 জাৰ 4 আৰু 3 কি হ'ব প্লাস কৰিলে 7 হ'ব তো এটো চোৱা কি হল তলত 4 থাকিল ওপৰত কি থাকিল 100 into 7 বুজি পাইছা তো এটো 4 দি 100 কাটা যায় না নাই 4 কিমান জাৰ 4 1 জাৰ 4 4 25 জাৰ 100 হয় 425 জাৰ 100 হয় ঠিক আছে তো এতিয়া যোৱা 25 into 7 থাকিল ওপৰত আৰু তলত কিমান থাকিল 1 তো 1 তো নিলিখিলেও হয় তো 25 7 জাৰ কিমান হয় চোৱা 25 7 জাৰ কিমান হয় 7 5 জাৰ 35 হেন্স 3 হাতত কিমান 3 7 2 জাৰ 14 15 16 17 হল তো 175 এটাৰ आंसर কিমান হ'ব 175 নেক্সট 7 নম্বৰ চোৱা 1/25 into 125 ঠিক আছে তো এটা কি হ'ব তলত 25 এটো 1 into 125 ওপৰত 1 into 125 ইয়াৰ তলত তো 1 আছে মনে মনে তো এটো into 1 কৰিলে তো কি হ'ব 25 হ'ব হ্যাঁ তো এটা সোয়া কাটাকাটি কৰিলে কি হ'ব 25 1 জাৰ 25 25 5 জাৰ 125 তো এটো 5 জাৰ দিলে হল 25 5 জাৰ 125 হ'ব তো কিমান থাকিল 5/1 মানে 5 লিখিলে হল 8 নম্বৰ চোৱা 3 into 11 1/9 হ'ব তো এটো মিক্স আছে এটো বনাই লবা তো তলত 9 9 11 জাৰ 99 plus 1 কি হ'ব 100 হ'ব তো তলত চোৱা 9 ওপৰত কি থাকিব 3 into 100 থাকিব হল তো 3 দি এটুকো যায় এটুকো ডিভাইড যায় তো 3 কিমান জাৰ 1 জাৰ 3 কিমান জাৰ 3 জাৰ 9 হল 3 কিমান জাৰ 1 জাৰ 3 হল আৰু 3 কিমান জাৰ 9 হল 3 3 জাৰ 9 হল হৈছে তো তলত এইটো চোৱা তলত কিমান থাকিল 3
ওপৰত কিমান থাকিল 100 এটা তো আৰু কটাকটি না যায় নহয় তো এটা এনেকৈ থাকিব তো এটা মিক্স কোশ্চেনত মিক্স আছে তো এটা মিক্স বনাই দিবা তো তলত 3 হ'ব আৰু এটা মিক্স বনাই দিলে কি হ'ব 3 এটা 100 3 3 জাৰ 9 তো 10 এর পৰা 9 গলে 1 আৰু এটা 0 আহিল 3 3 জাৰ 9 10 এর পৰা 9 গলে 1 এটো রিমাইন্ডার তো 1 তো রিমাইন্ডার কিউ তো কিমান ওলাইছে 33 তো এটা আমার কি হবো ফাইনাল आंसर হবো বুঝি পাইছা নেক্সট 9 নম্বৰ চোৱা 1 এর লাস্ট আছে এটা 9 নম্বৰ এটো আছিল 33 1/3 ইনটু 1 1/100 ঠিক আছে তো এটো কৰিম এটো মিক্স আছে ফার্স্ট ইম্প্রপার বনাই লম তো এটা 3 হবো 3 33 जार কিমান হবো সোয়া 33 ইনটু 3 3 3 जार 9 3 3 जार 9 99 প্লাস 1 করিলে কিমান হবো 100 হবো 9 আর 1 10 0 10 আর 0 হাতে আছে 1 9 আর 1 10 তো এটা হল নয় তো তলত উপরত কি হবো 100 ইনটু এটা তলত 100 আছে 100 1 जार 100 প্লাস 1 101 বুঝি পাইছা এটা তো এটা তলত কি হল 3 ইনটু 100 লিখা উপরত 100 ইনটু 101 উপরটৰ লগত উপরটৰ ইনটু তলটৰ লগত তলটৰ ইনটু হয় না তো ইয়াত সোয়া 100 আছে ইয়াত 100 আছে 100 কিমান জাৰ 1 জাৰ ইয়াত 100 1 জাৰ মানে দুটাকে 100 দি ডিভাইড দিছো হইছা তো থাকিল কিমান 101 জাৰ 8 ইনটু 101 101 তো 101 এ হবো তলত কিমান থাকিল 3 3 1 जार 3 বুঝি পাইছা এটো কি হল আমার মিক্স বানাই দিয়া এটো কোশ্চেনত মিক্স কইছে যদি কোশ্চেনত মিক্স করিছে এটো মিক্স বানাই দিয়া 3101 তো 3 3 जार 9 ইয়াত থাকিল 1 1 তো আহিল 3 3 जार 9 রিমাইন্ডার কিমান থাকিল 2 থাকিল তো এটা সোয়া তলত 3 হবো রিমাইন্ডারটা উপরত যাব আর 33 এটা সাইডত যাব এটা আমার কি হবো ফাইনাল आंसर বুঝি পাইছা হইছে নেক্সট 2 নম্বৰ সোয়া সেম এনেকৈ ইনটু কৰিব লাগিব কৈছে ফাইন্ড দা প্রোডাক্ট ইন দা সিম্পলেস্ট ফর্ম ফাইন্ড দা কি কৈছে ফাইন্ড দা প্রোডাক্ট ইন দা সিম্পলেস্ট ফর্ম তার মানে এটা ইনটু কৰিব কৈছে আকৌ সিম্পলেস্ট ফর্মত লব কৈছে তার মানে কটাকটি কৰি একদম লাস্ট মানে হৰুটো ওলাব কৈছে হইছা তো সোয়া এটা কৰিম বুজিবা কৰিলে বুজিবা 2/3 আছে এটা 7/5 আছে এটা 10/14 আছে এটা হইছা তো এটা এনেকৈ লিখা যে তলত কি আছে 3 * 5 * 14 এটা লিখিলা উপরটো ইনটু কৰি দিয়া 2 * 7 * 10 এটা কি কৰিবা হজাই লবা এনেকৈ ঠিক আছে অ্যারেঞ্জ কৰি লবা তো এতিয়া সোয়া কোনটোৰ লগত কোনটো কটাকটি যায় 5 ৰ লগত 10 যায় না নাই 5 1 जार 5 5 কিমান যায় 2 जार 10 গল এতিয়া 7 আৰু 14 যায় না নাই 7 কিমান जार 1 जार 7 কিমান যায় 2 जार গল এতিয়া সোয়া আকৌ 2 2 আছে ইয়াত 2 কিমান হ'ব 2 1 जार ইয়াতো 2 1 जार গল তো এতিয়া থাকিল কি 2 আৰু 3 থাকিল 2 1 जार 2 আকৌ 1 जार এবাৰ তো 1 দি ইনটু কৰিলে তো এটাই থাকিব ন তো ফাইনালি কি থাকিল 2/3 থাকিল তো এটা আমার কি হবে आंसर ইয়াত তো আর কটাকটি না যায় 2/3 কারো কাটিব পারি নাকি নরি তো এটা আমার কি হবে आंसर বুঝিছা আর এটাই হবে আমার সিম্পলেস্ট ফর্ম মানে হরু ফর্মটো ঠিক আছে নেক্সট 2 নম্বরটো সোয়া 1 2/3 into 2 7/5 into 1/8 ঠিক আছে এটা কি করে মিক্স আছে এটা ইম্প্রপার বানাই লোৱা 3 আছে 3 1 जार 3 প্লাস 2 5 হবো এটা 5 আছে তলত তো 5 2 जार 10 প্লাস 7 কি হবো 17 হবো আর এটা কি আছিল 1/8 হইছে এটা জাস্ট অ্যারেঞ্জ কৰি লোৱা 3 * 5 * 8 উপরত কি হবো 5 * 17 * 1 হল
তো 5 ইয়াত তলতো 5 ওপৰতো 5 কাটি যাব 5 দি 5 1 জাৰ এইটো 5 1 জাৰ 3 আৰু যায় নেকি আৰু তো নাযায় আৰু যায় নেকি আৰু নাযায় ঠিক আছে তো এইটো কি হ'ব ওপৰত 17 থাকিব এটা 3 আৰু 8 ইনটু থাকিব 3 আৰু 8 ইনটু থাকিব হয় না তো এইটো কৰিলে কি হ'ব ইয়াত ঠাই নাই এই কাৰণে ইয়াত কৰিছো হৈছে তো এইটো 17 ওপৰত থাকিল 3 8 জাৰ কিমান 24 তো এটা আমাৰ কি হ'ব आंसर হ'ব আৰু এটা হল সিম্পলেস্ট ফর্ম নেক্সট হোৱা 3 নম্বৰটো Next 3 number to show 2 by 15 into 1 3 by 12 into 6 2 by 3 হব তো এটো কি আছে এটো ঠিক আছে এটো মিক্স হৈ আছে এটো মিক্স এটো বনাই লোৱা 2 by 15 into 12 1 jar 12 তলত 12 হবই 12 1 jar 12 plus 3 15 হব এটা ওপৰত এটো তলত 3 আছে 3 3 6 jar 18 plus 2 20 হবে ইয়াত হল তো ইয়াত সোয়া এটো অ্যারেঞ্জ কৰি লোৱা 15 into 12 into 3 তো 2 into 15 into 20 বুজি পাইছো এটো এটো এতিয়া সোয়া 3 দি 15 ক জানে 3 1 jar 3 3 কিমান jar 15 হয় 5 jar আৰু এটো সোয়া 5 এটো যা 15 5 1 jar 5 5 কিমান jar 15 হয় 3 jar হল এটো গল এতিয়া সোয়া 20 আৰু 12 এটো 2 দি জানে নাই বা 4 দি যায় 4 কিমান jar 4 কিমান jar 5 jar 4 কিমান jar 3 jar হল তো এটো 3 এটো 3 এটো 2 এটো 5 থাকিল তো এতিয়া সোয়া আৰু তো কাটাকাটি না যায় তো এটো আমাৰ ফাইনালি কি লিখিম 2 into 5 থাকিল ওপৰত 2 into 5 থাকিল আৰু তলত থাকিল 3 into 3 থাকিল হয়ছা তো এটো ইনটু কৰি দিয়া 3 3 jar 9 2 5 jar 10 হয়ছা কোশ্চেনত কি কৈছা মিক্স কৈছা কোশ্চেনত মিক্স আছে না নাই এটো মিক্স বনাই দিয়া ইম্প্ৰপাৰ হৈছে না ওপৰত ডাঙৰ তলত সৰু এটো ইম্প্ৰপাৰ হৈ আছে তো 9 এটো 10 9 1 jar 9 রিমাইন্ডার 1 তো এটো কি হ'ব তলত 9 রিমাইন্ডারটো ওপৰত যাব আৰু কোশ্চেন 1 আছে তো এটো সাইডত যাব তো এটো আমাৰ হ'ব ফাইনাল आंसर বুজি পাইছা নেক্সট হোৱা 4 নম্বৰটো বুজি পাইছা 4 নম্বৰটো হোৱা 20 by 24 into 50 by 80 into 1 by 15 হ'ব তো এটা লাহে লাহে কৰি আছো তোমালোকে নোট কৰি যাবা এটা সোয়া তলত কি হ'ব এটা তলত সোয়া এইটো কি আছিল মিক্স হৈ আছে নহয় এটা মিক্সটো ইম্প্ৰপাৰ বনাই লবা হা তো ইয়াত 20 আছে 24 আছে এটো ইনটু এটো 50 80 ইনটু এটো কি হ'ব তলত 15 15 1 jar 15 plus 1 16 হল হইছে তো তলত কি থাকিল 24 থাকিল 80 থাকিল 15 থাকিল হইছে ওপৰত কি হ'ব 20 into 50 into 16 হইছে এটো কাটাকাটি যাব না নাই কাটা তো ইয়াৰ পৰা এটা 0 কাটিব পাৰা এই ইয়াৰ পৰা এটা 0 ইয়াৰ পৰা এটা 0 কাটিলা হল তাৰ পিছত 5 আৰু 15 আছে ইয়াত কিমান থাকিল 5 আৰু 15 তো 5 1 jar 5 5 কিমান jar 3 jar 15 হল তো 8 1 jar 8 16 কিমান 8 কিমান jar 16 হ'ব 8 1 jar 8 হল 8 কিমান jar 2 jar হল এতিয়া সোয়া 2 আৰু 24 এটো যাব না নাই 2 1 jar 2 2 কিমান jar 12 jar 2 12 jar 24 তাহলে 2 1 jar তেনে হলে কি হল 2 1 jar 2 আৰু 2 কিমান jar 12 jar 24 হল এতিয়া সোয়া 12 আৰু 20 কাটিব পাৰো 12 কিমান jar 4 দি কাটা 4 কি 4 3 jar 12 4 কিমান jar 5 jar 20 তো এতিয়া ফাইনালি কি থাকিল ওপৰত কিমান থাকিল 5 থাকিল ইয়াতো 1 আছে ইয়াতো 1 আছে তো 5 1 jar কিমান হ'ব 5 1 jar 5
আকৌ 5 1 জাৰ 5 হ'ল আৰু তলত কিমান 3 × 3 থাকিল 3 আৰু ইয়াত এটা 3 আছে 3 থাকিল তো 3 3 জাৰ 9 তো এটা আমাৰ হ'ব ফাইনেল এনসার তো এইটো কি আছিল ইম্প্ৰপাৰ নহয় হা এইটো প্ৰপাৰ ফ্ৰেকশন ওপৰত সৰু তলত ডাঙৰ এইটো প্ৰপাৰ ফ্ৰেকশন থাকিলে তো প্ৰবলেম নাই ইম্প্ৰপাৰ হলে এইটো কি কৰিম মিক্স ফ্ৰেকশন বনাই দিম এনসারটো হ'ব নেক্সট 7 নম্বৰটো চোৱা 7 নম্বৰ কৈছে এইটো 4 নম্বৰ আছিল না 5 নম্বৰ চোৱা 5 নম্বৰ নেক্সট 5 নম্বৰ চোৱা 3 6/12 into 6 1/7 into 2 10/43 আছে হ'ব তো এইটোক বনাই লোৱা 12 3 জাৰ কিমান হ'ব 36 + 6 হ'ব 42 12 3 জাৰ 36 + 6 কিমান হ'ব 42 into 7 থাকিল তলত 7 6 জাৰ 42 আৰু 1 আছে প্লাস কৰিলে 43 এইটো 43 তলত থাকিল 43 2 জাৰ কিমান হ'ব 43 2 জাৰ চোৱা ইয়াত 43 2 জাৰ 2 3 জাৰ 6 2 4 জাৰ 8 86 প্লাস 10 আছে প্লাস 10 কৰি দিয়া 6 আৰু 0 6 থাকিল 8 আৰু 1 9 তো 96 হল তো বুঝি পাইছা তো এইটো এনেকৈ এৰেঞ্জ কৰি ল'লেও হ'ল ইয়াৰ পৰা কাটিব পাৰা ইয়াৰ পৰা ডাইৰেক্ট কাটিব পাৰা হয় না তো 7 1 জাৰ 7 এইটো 7 এই তলৰটোৰ লগত ওপৰটো কটাকটি যাব হৈছে তো 7 1 জাৰ 7 7 কিমান জাৰ 6 জাৰ 42 হ'ল হৈছে আকৌ 6 দি 12 কাটিব পাৰা 6 কিমান জাৰ 1 জাৰ 6 কিমান জাৰ 12 2 জাৰ হয় না আকৌ 43 ইয়াত আছে তো 43 1 জাৰ ইয়াতো 43 1 জাৰ লগাবা ঠিক আছে আকৌ ইয়াত থাকিল 2 ইয়াত আছিল 96 তো 96ক 2 দি ডিভাইড কৰা 96ক 2 দি ডিভাইড কৰিলে কিমান হ'ব 2 4 জাৰ 8 1 থাকিল ইয়াত 6 লৈ আহিলা 2 8 জাৰ 16 হল তো আমাৰ 2 দি কাটিলে কিমান 48 তো 2 দি কাটিলে 2 1 জাৰ আৰু 2 দি কাটিলে কিমান 48 জাৰ হৈছে 248 জাৰ 96 তো ফাইনালি তলত কিমান থাকিল 1 1 1 তো তলত 1 থাকিলে তো প্ৰবলেম নাই 1 নি লিখিলেও হল তাৰ ওপৰত কি আছে 1 * 1 * 48 তো ফাইনালি 48 এনসার আমাৰ হল নেক্সট 6 নম্বৰটো চোৱা লাস্ট কোশ্চেন টুর লাস্ট কোশ্চেন তো হল 1/7 into 42/63 into 21/28 ঠিক আছে তো এইটো কৰিলে কি হ'ব চোৱা এইটো এৰেঞ্জ কৰিলেও হল বা ইয়াৰ পৰা কাটিলেও হল ঠিক আছে 7 * 63 into 28 1 * 42 into 21 ওপৰটোৰ লগত ওপৰত তলৰটোৰ লগত তলৰটো ইনটু ঠিক আছে তো ইয়াত চোৱা 7 আৰু 42 জানে নাই 7 1 জাৰ 7 7 6 জাৰ 42 তো এতিয়া কোনটোৰ লগত কোনটো যায় চোৱা 21 1 জাৰ 21 3 জাৰ 63 হল 21 3 জাৰ কিমান 63 হয় ঠিক আছে এতিয়া চোৱা ইয়াত 6 আছে ইয়াত 28 আছে আৰু ইয়াত 3 আছে এইটো 3 দি 6 কাটিব পাৰি 3 1 জাৰ 3 3 2 জাৰ 6 3 2 জাৰ 6 তো এতিয়া চোৱা 2 আৰু 28 থাকিল তলত তো 2 দি 28 কাটা যায় 2 1 জাৰ 2 কাটিলে 2 1 জাৰ আৰু 28 কাটিলে কিমান হ'ব 14 ঠিক আছে তো এতিয়া চোৱা ওপৰত 1 থাকিল তলত কিমান থাকিল 14 থাকিল তো ওপৰত 1 থাকিলে লিখিব লাগিব হৈছে তলত 1 থাকিলে নিলিখিলেও হয় কিন্তু ওপৰত 1 থাকিলে লিখিবই লাগিব তো এটা তলত কি থাকিল 1 * 1 1 এ হ'ব 1 * 14 14 এ হ'ব হয়না তো এটা হ'ব আমাৰ आंसर ठीक है नेक्स्ट 3 नंबर तो चुआ कैसे फाइंड कि कैसे फाइंड 1 नंबर की कैसे 1/6 of 2/3 तो ये ऑफ माने कि इनटू
তো এইটো ইনটু কৰিব লাগিব তো 1/6 অফৰ ঠাইত কি দিবা ইনটু হৈছে 2/3 2/3 তো এইটো সেম আগৰ দৰে এইটো ইনটুটো বুজি পাইছা কৰিব কটাকটি কৰিলে হল তো চোৱা তলৰটো এইটো ওপৰটো এইটো যদি এৰেঞ্জ কৰি লোৱা হ'ব এনেকৈ লোৱা হল এনেকৈ লৈ কাটিব পাৰা নাইবা ইয়াতে কাটিব পাৰা তো 6 আৰু 2 2 1 জাৰ 2 2 কিমান জাৰ 6 3 জাৰ 6 হল তাৰো তো কটাকটি নাযায় ওপৰত 1 থাকিল তো ওপৰত 1 তো লিখিব লাগিব তো 1 1 জাৰ 1 হল তলত 3 * 3 থাকিল 3 3 জাৰ কিমান হ'ব 9 হ'ব তো এটা আমাৰ হ'ব ফাইনাল আনসার আচ্ছা বুঝি পাইছা তো এবাৰ সেমে আছিল 2 নম্বৰ জাস্ট খালি অফৰ ঠাইত কি হ'ব ইনটু হ'ব 1/12 অফ 1/3 হল এইটো কৰিলে কি হ'ব 1/12 অফ মানে ইনটু 1/3 হল তো ওপৰত 1 * 1 কৰিলে 1 হ'ব কাটাকাটি তো না যায় না 1 আছে তো 1 * 1 1 হ'ব 12 * 3 36 হ'ব 12 3 jar 36 তো এটা আমার आंसर বুঝি পাইছা নেক্সট সোয়া 3 নম্বরটা 3 নম্বরটা সোয়া 3 নম্বরটা কি কইছে 1/100 অফ 1 ঠিক আছে তো এটা 1/100 ইনটু অফার ঠাইত কি হ'ব ইনটু 1 তো এই 1 এর তলত মনে মনে কি আছে 1 আছে তো তলত কিমান 100 1 জাৰ 100 আৰু 1 1 জাৰ 1 তো এটি আমাৰ आंसर আৰু নাই কটাকটি কৰিব নোৱাৰি 4 নম্বৰটো সোয়া 3/4 অফ 2/3 হৈছে তো এটো কি হ'ব 3/4 অফৰ ঠাইত কি হ'ব ইনটু 2/3 তো এটা 3 3 আছে উপৰত 3 তলত 3 কটাকটি যায় তো 3 1 জাৰ 3 3 1 জাৰ 3 তো এটা যায় 2 আৰু 4 2 কিমান জাৰ 1 জাৰ আৰু 2 কিমান জাৰ 2 জাৰ 4 হল তো এতিয়া উপৰত কিমান থাকিল 1 1 জাৰ 1 হল তলত 2 1 জাৰ 2 হল তো উপৰত 1 থাকিলে লিখিব লাগিব হয় না তো নেক্সট 5 নম্বৰটো কি কৈছে 7/8 অফ 12/14 হ'ব তো এটা সোয়া কি হ'ব 7/8 অফৰ ঠাইত ইনটু হ'ব 12/14 হল তো এটো কটাকটি জানা নাই 7 আৰু 14 এর কটাকটি যায় 7 কিমান জাৰ 1 জাৰ 7 কিমান জাৰ 14 হয় 7 2 জাৰ এতিয়া 2 আৰু 12 কাটিব পাৰা নহলে 8 আৰু 12 কাটিব পাৰা হৈছে 4 দি কাটিলে 4 কিমান জাৰ 2 জাৰ আৰু 4 দি ইয়াত কাটিলে কিমান হ'ব 12 4 দি 12 কাটিলে কিমান হ'ব 3 জাৰ হল নেক্সট সোয়া তো এতিয়া সোয়া কটাকটি না যায় আৰু তো তলত কি থাকিল 2 * 2 2 * 2 বা ডাইরেক্ট লিখলে হল 2 2 জাৰ 4 দিলেও হ'ব আৰু ওপৰত থাকিল 1 * 3 তো 1 * 3 3 এ হল তো এটা ফাইনালি কি হ'ব 2 2 জাৰ 4 এর ওপৰত থাকিল 3 এইটো आंसर হৈছে নেক্সট 6 নম্বৰটো সোয়া 6 নম্বৰটো কৈছে 5/6 অফ 4/5 হ'ব তো এটা কৰিলে কি হ'ব 5/6 ইনটু অফৰ ঠাইত কি হ'ব এইটোৰ ঠাইত ইনটু হল তো 4/5 তো ওপৰত 5 আছে তলত 5 আছে 5 1 জাৰ 5 1 জাৰ তো এইটো সোয়া 2 দি যায় 2 2 জাৰ 4 2 কিমান জাৰ 6 হয় 3 জাৰ তো ফাইনালি কি হল 1 2 জাৰ 2 হ'ব 3 1 জাৰ 3 হ'ব এইটো आंसर বুঝি পাইছা নেক্সট 4 নম্বৰটো সোয়া 4 নম্বৰটো স্টোরি প্রবলেম ঠিক আছে কৈছে ইন এ স্কুল ইয়াত সোয়া ইন এ স্কুল 4 নম্বৰ ইন এ স্কুল দেয়ার আর 600 স্টুডেন্ট তার মানে এটা স্কুল আছে ইয়াত কি আছে 600 স্টুডেন্ট আছে হয় না হ'ব আৰু 3/5 অফ হুইচ দ্য গার্লস আৰু ইয়াৰ পৰা 3 টোটাল স্টুডেন্ট 600 আছে তাৰ ভিতৰত 3/5 গার্লস আছিল ঠিক আছে
ফাইন্ড দ্য নাম্বার অফ বয়েজ অ্যান্ড গার্লস ইন দ্য স্কুল। তো মিনস এইটো টোটাল স্টুডেন্ট 600, কিন্তু গাৰ্লছটো দিয়া নাই, বয়েজটো দিয়া নাই। গাৰ্লছটো বাহিৰ কৰিব লাগিব কিমান আছে আৰু বয়েজটো কিমান আছে এইটো ওলাব লাগিব, ঠিক আছে। তো এইটো জাষ্ট কি কৈছে ফ্ৰেকশ্যন, মানে এই যে ইমান ষ্টুডেণ্ট আছে এইখিনিক 5 ভাগ কৰি 3 ভাগ হৈছে গাৰ্ল আৰু বাকীখিনি হৈছে বয়েজ। তো এইটো চোৱা এইখিনি 3/5 এইটো গাৰ্লছ। তো এই গাৰ্লছটো কিমান ষ্টুডেণ্টৰ ভিতৰত, এইটোৰ ভিতৰত আছে। তো আমি এনেকৈ লিখিম 4 নম্বৰটো এইফালে চোৱা, 4 নম্বৰটো এনেকৈ লিখিম গিভেন হৈছে টোটাল ষ্টুডেণ্ট কিমান, টোটাল ষ্টুডেণ্ট 600। ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে, ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এনচাৰটো। টোটাল ষ্টুডেণ্ট 600, গাৰ্লছ আছিল কিমান, গাৰ্লছ আছিল 3/5, গাৰ্লছ আছিল 3/5। তো এতিয়া চোৱা নাম্বাৰ অফ গাৰ্লছ। তো একচুৱেলি গাৰ্লছ কিমানজন আছিল, কিমানজনী আছিল, একচুৱেলি কিমানজনী আছিল। তো 3/5 এইটোতো আছিল কিমানজন ষ্টুডেণ্টৰ ভিতৰত আছিল, 600 ষ্টুডেণ্টৰ ভিতৰত হে এইটো আছিল 5 ভাগ কৰি 3 ভাগ। তো এইটো এনেকৈ লিখিম, ঠিক আছে। তো এইটো এতিয়া চোৱা এইটোতো ইনটু কৰিছে, ইনটু ফৰ্মত এইটো বনাই লৈছোঁ। তো 3/5 অপৰ ঠাইত কি হ'ব ইনটু 600, বুজি পাইছা এইটো। তো এইটো চোৱা তলত 5 হ'ব, ওপৰত 3 × 600 হ'ল, হয় না। তো এইটো চোৱা 5 দি 600 কাটিলে কিমান হ'ব, 5 দি 600 কাটিলে 5 1 জাৰ 5, এইটো 1 থাকিল 0 আহিল, 5 2 জাৰ 10, ইয়াত 0 আহিল, হয় না। এইটো ডাইৰেক্ট ৰিমাইণ্ডাৰটো নহ'ব, এইটো কি কৰিম ডাইৰেক্ট এইটো টানি আনি এইটো ৰিমাইণ্ডাৰ কেতিয়াও নহয়, হৈছে। তো ডিভাইডটো তোমালোকে জানা। তো কি কৰিম ইয়াত 5 0 জাৰ দি 0 বহাই দিম, হৈছে। এতিয়াহে মাইনাছ কৰি দিম, এইটো মিলি গ'ল। এতিয়াহে কি হ'ল আমাৰ কিউটো কিমান হ'ল 120। তো 120, তো 5 1 জাৰ 5, 5 কিমান জাৰ 120 জাৰ 600 হ'ল, ঠিক আছে। তো ফাইনেলি কি থাকিল তলত 1 নিলিখিলেও হয়, 3 × 120। তো 3 × 120 কৰিলে কিমান হ'ব, ইয়াত চোৱা 120 × 3 হ'ব। 3 0 জাৰ 0, 3 2 জাৰ 6, 3 1 জাৰ 3, 360, 360। এইটো কি হ'ল গাৰ্লছ, ঠিক আছে। তো গাৰ্লছ কিমান হ'ল, নাম্বাৰ অফ গাৰ্লছ কিমান ওলাল 360 জন। কিমানজন ষ্টুডেণ্টৰ ভিতৰত, 600 ষ্টুডেণ্টৰ ভিতৰত। এতিয়া বয়েজটো ওলাব পাৰিম নে নাই। তো বয়েজ কিমান হ'ব, টোটাল ষ্টুডেণ্ট কিমান আছিল 600, তাৰ পৰা যদি গাৰ্লছ এই যে ওলাইছে গাৰ্লছটো বাদ দিলে আমাৰ বয়েজ যিমান থাকিব এইটোৱে বয়েজ, হয় না। তো 360 এইটো কি আছিল, গাৰ্লছ আছিল। তো টোটাল ষ্টুডেণ্টৰ পৰা গাৰ্লছখিনি বাদ দিলে আমাৰ কি হ'ব, বয়েজ ওলাব। তো 600ৰ পৰা 360 বাদ দিয়া, 0 পৰা 0 গ'লে 0, 10ৰ পৰা 6 গ'লে 4, 5ৰ পৰা 3 গ'লে 2, তাহলে 240 এইটো কি হ'ব, বয়েজ থাকিব। তাহলে গাৰ্লছ ওলাল কিমান 360, বয়েজ হ'ল 240, বুজি পাইছা। এতিয়া চোৱা 5 নম্বৰটো। তো 5 নম্বৰটো কি কৈছে, 3/5 অফ দ্য ষ্টুডেণ্টছ ইন এ স্কুল আৰ গাৰ্লছ। তো টোটাল গাৰ্লছ কিমান 3/5, একচুৱেলি টোটাল গাৰ্লছ কিমানজন আছে 3/5, 3/5 মিনছ 3/5 3/5 হ'ব, 3/5 হ'ব। তাৰ ভিতৰত এইখিনি গাৰ্লছ আছে, স্কুলটোত এইখিনি গাৰ্লছ আছে, টোটাল 3/5 মানে 5 ভাগত 3 ভাগ গাৰ্লছ আছে। তো আকৌ কৈছে কি ক্লাছ 11 আৰু 12ত এইখিনি আছে 5/18 এইটো আছে। তো 11 and 12 হৈছে, 11 and 12ত আছে কিমানজন 5/18 আছে। 11 আৰু 12 মিলি কি আছে ইমানজন আছে, হৈছে। তো আমাৰ একচুৱেলি তো ফ্ৰেকশ্যনটো কি হ'ব, মানে
টোটাল ষ্টুডেণ্ট কিমানজন হ'ব ষ্টুডেণ্টৰ ফ্ৰেকশ্যনটো ওলাব লাগে হৈছে ষ্টুডেণ্টৰ ফ্ৰেকশ্যনটো ওলাব লাগে এইটো বুজিছা 3/5 of the students in a school are girls তাৰমানে স্কুলটোত 3/5 মানে 3/5 এইটো কি আছে গাৰ্লছ আছে তাৰ ভিতৰত কি কৈছে 11 আৰু 12 ক্লাছ মিলি এই দুটা ক্লাছ মিলি এইখিনি গাৰ্লছ আছে বা এইখিনি ষ্টুডেণ্ট আছে হৈছে গাৰ্লছ ষ্টুডেণ্ট আছে তো আমাৰ টোটাল এই দুটা ক্লাছ মিলি কিমানজন ষ্টুডেণ্ট আছে এটোৰ ফ্ৰেকশ্যন ওলাব লাগে তো এটো কি হ'ব তো ফ্ৰেকশ্যনটো কি হ'ব এটো ইজিলি এনেকৈ লিখা ফ্ৰেকশ্যন অফ ষ্টুডেণ্টছ লিখা ফ্ৰেকশ্যন অফ ষ্টুডেণ্টছ তো ষ্টুডেণ্টছ কাৰ কথা গাৰ্লছ ষ্টুডেণ্টছৰ কথা কৈছে ইয়াত হৈছে তো ফ্ৰেকশ্যন অফ ষ্টুডেণ্টছ কিমান হ'ব চোৱা এই দুটা ক্লাছৰ কথা কৈছে তো এই দুটা ক্লাছৰ কিমান আছিল 5/18 আছিল অফ কিমানজন ষ্টুডেণ্টৰ মানে টোটাল স্কুলত কিমানজন ষ্টুডেণ্ট আছিল 3/5 ষ্টুডেণ্ট আছিল গাৰ্লছ হয় না বুজিছা তো এইটো চোৱা এতিয়া 5/18 আছে এইটো অফ মানে ইনটু কৰি দিয়া এইটো 3/5 কৰি দিয়া হল তো 5 এইটো কাটি দিয়া 5 1 * 5 5 1 * 5 তো এইটো কাটি দিলে কিমান হ'ব 3 1 * 3 3 কিমান jar 6 jar তো এইটো ফাইনালি কিমান থাকিল ওপৰত কি থাকিল 1 তলত থাকিল 6 1 * 6 ওপৰত 1 থাকিলে লিখিব লাগিব হয় না তো ইমান এইটো হ'ব ফ্ৰেকশ্যন ষ্টুডেণ্ট আছে কোন কোন ক্লাছত 11 আৰু 12ত কিমানজন ষ্টুডেণ্ট এইখিনি ষ্টুডেণ্ট 1/6 আছে 1/6 আছে হ'ব নেক্সট 6 নম্বৰ চোৱা 1 kg of sugar cost is raise 9 find the cost of ইমান কেজি of sugar তাৰ মানে 1 কেজি সুগাৰৰ দাম আছে কিমান 9 rupees হয় না তেন্তে 2/3 কেজি সুগাৰৰ দাম কিমান ওলাব লাগে হৈছে বুজিছা তাৰ মানে এটা পেন্সিলৰ দাম 5 rupees দুটা পেন্সিলৰ দাম কিমান এটো ইনটু কৰি দিলে হল হয় না তো এটো এনেকৈ এটো রাফ গিভেন লিখিলো গিভেন লিখিম কি 1 kg of সুগাৰৰ কথা কৈছে নহয় yes হয় 1 kg of sugar cost এনেকৈ লিখা sugar cost কিমান হ'ব 9 rupees raise 9 হ'ব তো চোৱা ইয়াত দিয়াৰ ফৰ কিমান কেজি সুগাৰৰ কথা কৈছে 2/3 kg of sugar cost বুজিছা কি হ'ব এইটো ইনটু এইটো বা এইটো ইনটু কৰি দিলে হল তো 2/3 kg ইনটু 1 কেজিৰ দাম কিমান 9 rupees এইটো ইনটু কৰি দিলো বুজিছা এটা তো এতিয়া চোৱা 12 এইটো মিক্স আছে তলত 3 হ'ব 12 3 * 36 + 2 38 হ'ব ইনটু 9 বুজিছা 9 তো ওপৰত আছে এইটো কাটি দিলে হল 3 1 * 3 3 কিমান 3 * 9 তো ফাইনালি কি থাকিল তলত 1 নিলিখিলেও হয় তো 38 ইনটু 3 হল তো এটা হ'ব আমাৰ आंसर তো 33 ইনটু 3 কিমান হ'ব 38 ইনটু 3 3 8 * 24 তো আছে 2 hence 2 3 3 * 9 plus 2 11 তো 114 তো ইয়াত রেস লগাই দিবা তো 1 কেজিৰ দাম 9 rupees তো ইমান কেজিৰ দাম কিমান হ'ব 114 rupees বুজি পাইছা নেক্সট 7 নম্বৰ চোৱা there are 12 equal pieces of rod এটা rod আছে এনেকুৱা এটো 12 পিস কৰিছে আছে এটো rod আছে ROD rod তো এটো কি হৈছে 12 equal piece কৰিছে আছে each of them is length এটাৰ length কিমান আছে এই এটা কৰি পিছৰ length আছে 1/2 meter হ'ব তো now if all these pieces are added together what would be the total length of the rod
তো এতিয়া প্ৰতিটো পিচ আছে যে এইটো এড কৰিলে প্লাছ কৰিলে টোটাল কিমানখিনি ৰড আছে এইটো লেন্থটো ওলাব হৈছে। তো এইটো কি কৰিম চোৱা, এইটো টোটাল পিচ লিখিম, টোটাল পিচেছ PIECES পিচেছ কিমান আছিল 12 আছিল, 12টা পিচ কৰিছিল। ইচ পিচেছ লেন্থ কিমান আছিল, ইচ PIECE পিচ লেন্থ কিমান হ'ব 1/2 মিটাৰ, বুজিছা। এইটো ৰাফ, এইখিনি ৰাফ। তো টোটাল পিচ 12টা আছিল আৰু ইচ পিচ লেন্থ মানে প্ৰত্যেকটা পিচৰ লেন্থ কিমান আছিল এইখিনি 1/2 মিটাৰ। তো 12টা পিচৰ কিমান হ'ব মানে হৈছে, এইটো এড কৰিব পাৰা বা ইনটু কৰি দিলেও হ'ব। যদি এড কৰাটো বহুত টাইম লাগিব তো এইটো ইনটু কৰি দিবা। তো টোটাল লেন্থ অফ ৰড লিখিবা, দিয়াৰ ফৰ টোটাল লেন্থ অফ ৰড কি হ'ব, এটা পিচৰ কি আছে লেন্থ কিমান আছে 1/2 ইনটু কিমানটা পিচৰ লেন্থ ওলাব গৈছে 12টা, এইটো 12টো ইনটু কৰি দিলে হ'ব, বুজি পাইছা। তো 2 তলত 2 হ'ব, এইটো মিক্স আছে না, ইম্প্ৰপাৰ বনাই লোৱা। 2 2 4 আৰু 1 আছে 5 হ'ব ইনটু 12 হৈছে। তো এইটো কি কৰিবা কটাকটি কৰা, 2 1 2, এইটো 2 6 12, 12টো ওপৰত আছে নহয়, ইয়াৰ তলত মনে মনে 1 আছে হয় না। তো তলৰটোৰ লগত ওপৰতটো কটাকটি কৰিলে হ'ল। তো তলত কিমান থাকিল 1 থাকিল, 1 নিলিখিলে হয়। তো 5 6 কিমান হ'ব 30 মিটাৰ, 30 মিটাৰ। তো টোটাল লেন্থৰ ৰডটো যে আছে এইটোৰ টোটাল লেন্থ কিমান ওলাল 30 মিটাৰ, বুজিছা। এইটো হ'ব আমাৰ এনচাৰ। নেক্সট 8 নম্বৰ চোৱা, 8 নম্বৰ কৈছে ৰাকেশ ফাদাৰ পাৰ্চেছড 10 পেকেটছ অফ টি। ৰাকেশ ফাদাৰ আছিল 10 পেকেটছ টি আছিল, এইটো লৈ আহিছিল। ৰাকেশ ফাদাৰে 10 পেকেটছ টি লৈ আহিছিল। ইফ ইচ পেকেট অফ টি কণ্টেইনছ ইমান কেজি, তাৰমানে এটা কৰি পেকেটছত কিমান কেজি কৰি আছিল 1/2 কেজি আছিল হৈছে। তো পেকেট কিমানটা লৈ আহিছে 10টা। তো কৈছে হাউ মাছ কোৱান্টিটি অফ টি ডিড হি পাৰ্চেছ, তাৰমানে টোটাল কিমান কেজি টি লৈ আহিছিল। তো এটা পেকেটত 1/2 কেজি আছিল, তো 10টা পেকেটত ওলালে হ'ল কিমানটা পেকেট লৈ আহিছিল টোটাল 10টা পেকেট। তো এইটো এনেকৈ লিখিব লাগিব যে গিভেন দিয়া আছে টোটাল পেকেটছ অফ টি, TEAT। তো এইটো কিমান আছিল 10 হয় না। তো ইচ পেকেটছ কি হ'ব, ইচ পেকেটছ অফ টি কণ্টেইন বা হেভিং দিলে হ'ল, কণ্টেইন কিমান কেজি আছিল 1/2 কেজি, 1/2 কেজি। তো এতিয়া টোটাল কিমান হ'ব, টোটাল কিমান কোৱান্টিটি হ'ব। তো টোটাল কোৱান্টিটিটো লিখিলে হ'ল, টোটাল কোৱান্টিটি কিমান হ'ব, এটা পেকেটত 1/2 কেজি আছে। তো 10টা পেকেটত কিমান হ'ব এইটো হ'লে হ'ল। তো 1/2 কেজি ইনটু কেইটা পেকেট আছিল 10টা, এইটো কৰি দিলে হ'ব। তো চোৱা ইয়াত মিক্স আছে, ইম্প্ৰপাৰ বনাই দিয়া। 2 2 4, 2 2 4 প্লাছ 1 5 হ'ব ইনটু 10 হৈছে। তো এইটো কাটি দিয়া, 2 1 2, 2 5 10। তো থাকিল কিমান, তলত 1 থাকে 1 নিলিখিলে হ'ল, ওপৰত কিমান থাকিল 5 × 5 কিমান হ'ব 5 × 5 কিমান হ'ব 25, 5 5 25 এইটো কেজি। তো টোটাল 10টা পেকেটত কিমান কেজি আছিল 25 কেজি কি আছিল টি আছিল, হ'ব। তো এইটো হ'ব আমাৰ এনচাৰ। 9 নম্বৰটো চোৱা, এইটো চেপ্টাৰৰ 2 চিৰ লাষ্ট কুৱেশ্যন, ঠিক আছে 9 নম্বৰ।
তো কৈছে এ বয় ৱাকড 3/4 কিলোমিটাৰ ইন 1 hour। তো 1 hourত কিমান গৈছিল 3/4 কিলোমিটাৰ হ'ব। এজন ল'ৰাই খোজকাঢ়ি গৈছিল, ৱাকড মিন্স খোজ কঢ়া। তো খোজকাঢ়ি গৈছিল 1 ঘণ্টাত, 1 hourত কিমান ইমান কিলোমিটাৰ আচ্ছা। He walked for 1/4 hours to reach school from his house. Find the distance of school from his house হ'ব। তো এইটো কি কৰিবা চোৱা, তাৰমানে 1 ঘণ্টাত এইখিনি গৈছিল, তাৰমানে 1/5 hours কিমান যাব এইটোই। তো যিমান যাব এইখিনি হ'ব, তাৰমানে এইখিনি গৈ তাৰ স্কুল পাইছিল হয় না। তো একে কথা আমাৰ 1 ঘণ্টাত এইখিনি যায়, তো ইমান ঘণ্টাত কিমান যাব এইটো ওলাই ল'লে হ'ল। তো আমাৰ ঘৰৰ পৰা স্কুল, ঘৰৰ পৰা এইটো হোম, এইটো স্কুল হয় না। তো এই কি কৰিছে, ঘৰৰ পৰা স্কুললৈ গৈছে, ল'ৰাজনে ঘৰৰ পৰা স্কুললৈ গৈছে 1 ঘণ্টাত এইখিনি গৈছে, কিন্তু ঘৰৰ পৰা স্কুললৈ যাওঁতে 1/5 hours লাগে। তো কি হ'ল এইটো ওলাই দিলে হ'ল, 1/5 hoursত কিমান যাব এইটো ওলাই দিলে ডিষ্টেঞ্চটো ওলাই যাব, কিমান কিলোমিটাৰ আছে হয় না। তো এইটো লিখিম গিভেন লিখিম যে 1 hour এ বয় লিখিম, এ বয় কোশ্চেনত চোৱা, এ বয় walked in 1 hour কিমান কিলোমিটাৰ 3/4 কিলোমিটাৰ ঠিক আছে। এতিয়া কি হ'ব, এ বয় walked in 1/5 hoursত কিমান যাব এইটো কৰিলে হ'ল। তো এইটো 1 ঘণ্টাটো ইনটু কিমান ঘণ্টাৰ লাগে এইটো ইনটু কৰি দিলে হ'ল। তো 3/4 ইনটু এইটো 1 ঘণ্টাৰ ইনটু কিমান ঘণ্টাৰ লাগে 1/5 ঘণ্টাৰ লাগে হয় না। তো এইটো কৰি দিলে হ'ল, তো ইনটু কৰি দিয়া। তো এইটো মিক্স আছে, এইটো তলত 4 হ'ব, 4 3 12 প্লাছ 3 15 হ'ব। এইটো কি হ'ব, তলত 5 আছে, 5 1 5 প্লাছ 1 6 হ'ব আচ্ছা। কটাকটি কৰা, 5 1 5, 5 কিমান 3 15, 4 আৰু 6 কাটা, 2 দি কাটিলে 2 দি কাটিলে 3 6 হ'ল হ'ব। তো ফাইনেলি কি থাকিল 3 3 9, ওপৰত 3 × 3 তলত 2 আছে। তো 3 3 9, তলত কি থাকিল 2। তো এইটো হ'ব ইমান কিলোমিটাৰ লিখা হ্যাঁ। তো এইটো আমাৰ কি হ'ব ডিষ্টেঞ্চ হ'ব। তো লিখিম ডিষ্টেঞ্চটো কি হ'ব, দিয়াৰ ফৰ ডিষ্টেঞ্চটো কিমান হ'ব, স্কুলৰ পৰা ঘৰ বা ঘৰৰ পৰা স্কুললৈ কিমান ডিষ্টেঞ্চ হা 9/2 কিলোমিটাৰ হ'ব, 9/2 কিলোমিটাৰ। এইটো হ'ব তোমাৰ ফাইনেল এনসাৰ। আৰু এইটোক এটা কাম কৰিব পাৰা, এইটো মিক্স ফ্ৰেকশন, এইটো ইম্প্ৰপাৰ হৈ আছে, এইটোক মিক্স ফ্ৰেকশন বনাই দিব পাৰা। তো মিক্স ফ্ৰেকশন বনাই দিলে কি হ'ব, এইটো 2 আছে 9 আছে ন, 2 4 8, ইয়াত থাকিল 1। তো এইটো তলত 2, ৰিমাইণ্ডাৰ 1 ওপৰত যাব, আৰু কুৱেশ্যনটো 4 হৈছে, এইটো 4। তো এইটো ইমান কিলোমিটাৰ, এইটো এনসাৰ দিব পাৰা ঠিক আছে। তো এইখিনি